এটা বিশেষ পথ আৰু এখন বিশেষ দলং। প্ৰথমে কেইটামান দৃশ্যলৈ মন কৰক। এইটো ডিমৌৰ ধাইআলিৰ এটা বিধ্বস্ত পথ। দৃশ্য দেখিলে অনুমান কৰিব পাৰি বিধ্বস্ত পথটোৰ পয়া লগা ছবিখন। এটকা দুটকা নহয়, প্ৰায় 7 কোটিৰে নিৰ্মাণ কৰা হৈছিল ধাইআলিৰ এইখন নতুন দলং। দলংখন নিৰ্মাণৰ এবছৰ নহওঁতেই 7 কোটিৰ দলঙৰ এই অৱস্থা। দলংখন নিৰ্মাণৰ কেইমাহমান পাছতে খহি গ'ল দুয়োটা পাৰ। ধাইআলিৰ ওপৰত নিৰ্মিত পানীদিহিং পক্ষী অভয়াৰণ্যৰ কাষেৰে যোৱা এইটো এটা গুৰুত্বপূৰ্ণ পথ। এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰম গাফিলতি কৰিছে ঠিকাদাৰে। আনহাতে এই দলংখনৰ নিৰ্মাণতো গাফিলতি কৰিছে আন এজন ঠিকাদাৰে। দুজন ঠিকাদাৰৰ কামৰ গাফিলতি আৰু নিম্নমানৰ কামৰ বাবে এই বিধ্বস্ত ৰূপ এইটো পথৰ। নৱনিৰ্মিত পথটো ইমানেই সৰু, একেলগে দুখন গাড়ী এই পথটোৰে পাৰ হ'ব নোৱাৰি। পথটোৰ বাবে পানীদিহিং অভয়াৰণ্যলৈ যোৱা পৰ্যটকে প্ৰতিদিনে ভোগ কৰি আহিছে সমস্যা। গাফিলতিৰ অভিযোগো ৰাইজৰে। চৰগুৱা ধাইআলিৰ যিটো ৰজাদিনীয়া ধাইআলি আছিলে, সেই ধাইআলিটো আমি বহুত যুগৰ বিনিময়ত আমাৰ মানে ৰাস্তাটো নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা আহিছিলে। অহাৰ ক্ষেত্ৰত আমাৰ যিটো ধাইআলিৰ যিটো নিম্নমানৰ যিটো কাম, সেই কামখিনি ইমানেই নিম্নমান হ'ল যে এবছৰ হৈ নোযোৱা পাছতে দলঙৰ মূৰৰ যিটো নিৰ্মাণৰ কাম আছিলে, কামটো সম্পূৰ্ণ গাৰ দুৱাল ভাগি ব্লক ইটা গৈ তলত পৰিলেগৈ। আৰু ইমান কাষতে মাটি খান্দি মাটিৰ কাষত যদি চাইড বাম বনোৱা যায়, সেই ধাইআলিটো ৰোৱাৰ কোনো মানে সিদ্ধান্তই নাই। আৰু যিখন দলং আছে, সেই দলংখনৰ কাষত থকা ধাইআলিটো যদি এখন গাড়ী যায়, তাৰ কাষেদি এখন চাইকেল লৈ মানুহ অহা যোৱা কৰিব নোৱাৰা এটা পথ ব্যৱস্থা কৰিলে। আৰু যিডোখৰ ব্লক দিলে সেইডোখৰ অলৰেডি গৰখীয়া থানৰ পৰা শেষ কৰি আহিলে। এতিয়া শুনা মতে ধাইআলিটো বোলে শেষেই হ'ল বুলি কোৱা শুনিছোঁ বনাই বুলি। এই ৰাস্তাটো যিভাগে নিৰ্মাণ কৰিছে, সেই নিৰ্মাণত বহুত ত্ৰুটি আছে। যিহেতু ৰাস্তাটো আগত যিভাগে ওখ আৰু বহল আছিল, সেইভাগে ৰাস্তাটো বনোৱা নহ'ল। খুব কম খৰচতে ৰাস্তাটো বনাই দিলে। যিটো ৰাস্তা বনাইছে তাত প্ৰতি বছৰে তল যায়, আৰু ৰাস্তাটো ইমান নিম্ন মানদণ্ডৰ কাম কৰিলে যে এতিয়া তাৰ পৰা গাড়ী আহি দুটা ৰাস্তা অলৰেডি দুটা ছাইড ফালি পেলাইছে। শীঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। ডিমৌৰ পৰা গৌতম হীৰা ৰিপৰ্ট, NKTV+।